ইয়াত তোমালোকৰ কালি আৰু পৰিসীমাৰ কথা কোৱা আছে ঠিক আছে তো তোমালোকে জানা কালি কি বস্তু এটা যদি এনেকুৱাকে তোমালোকক চিত্ৰ দিয়া থাকে হয়নে যেতিয়া এই চিত্ৰটো তোমাৰ যিখিনি জেগা আগুৰি থাকিব সেই গোটেইখিনি জেগা যদি আমি উলিয়াও সেইখিনি হয় আৰু কালি আটাই জানা এইটো বস্তু হয় এইটো হয় এটা চিত্ৰৰ কালি তো আৰু এটা বস্তু আছে পৰিসীমা ধৰা এনেকুৱাকে এটা চিত্ৰ ললা তো এই যে চিত্ৰৰ যে চাৰিটা বাহু আছে এইটো তুমি এটা আয়ত বুলি ক'ব পাৰা তো এই যে আয়তটোৰ যে চাৰিটা বাহু আছে সেই চাৰিটা বাহু যদি তুমি এনেকে তেৰা বেকাকে নলৈ যদি এপাত এনেকে ৰেখা হিচাপে আনি লোৱা গোটেইকেইটা বাহু এইটো ধৰা এটা আছিল এইটো 2 নম্বৰ বাহু এই নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ বাহু তো মানে গোটেই দীঘলটো কিমান আছে ইয়াৰ গোটেই মিলি কিমান দীঘল তো সেইটো যদি জানিব খোজো সেইটোক আমি কওঁ পৰিসীমা বুলি তো এনেকুৱা প্ৰায়বোৰ চিত্ৰৰে আমাৰ কালি উলিওৱা আৰু পৰিসীমা উলিওৱা কিছুমান সূত্ৰ আছে তো সেই সূত্ৰখিনি ইয়াত লিখা আছে তোমালোকক দেখা আছো মই ভালকে চোৱা চোৱা স্ক্ৰীনত চাবা দেই আটাই ভালকে চোৱা ইয়াত তোমালোকক প্ৰথমতে দিয়া আছে বৰ্গৰ কথা ইয়াত কি কৈছে যে বৰ্গক্ষেত্ৰৰ কালি আমি কেনেকে উলিয়াও যিটো বাহু দিয়া থাকে তাৰ স্কুৱেৰ কৰি দিম হয় মোৰ ক্লাছবিলাকত মই কৈছিলো আটাইকে যে তোমালোকে যিটো বৰ্গটো 1ৰ পৰা 50 লৈকে বহিত লিখিবা লিখি পেলাই ধুনীয়াকে মুখস্থ কৰিবা তো সেইটো কিমান বেছি কামত আহিব এইটো পাঠ পঢ়িলে গম পাবা বা এইখিনি অংক কৰিলে গম পাবা তাৰপিছত বৰ্গক্ষেত্ৰৰ পৰিসীমা কি হয় 4 পূৰণ এটা বাহুৰ দিশ তো সেইটো হয় বৰ্গক্ষেত্ৰৰ পৰিসীমা তেনেকে ইয়াত চোৱা আয়তৰ কালি হয় তোমাৰ দিশ পূৰণ প্ৰস্থ পৰিসীমা হয় তোমাৰ 2 পূৰণ দিশ যোগ প্ৰস্থ ত্ৰিভুজৰ কি হয় পৰিসীমাটো হয় তোমাক তিনিটা যে বাহু দিয়া থাকিব এই তিনিওটা বাহুৰ দিশটো যদি তুমি যোগ কৰি দিয়া সেইটো হয় ত্ৰিভুজৰ পৰিসীমা তিনিটা বাহুৰ যোগফল আৰু যিটো তোমাৰ ইয়াত ত্ৰিভুজৰ কালি বা সমকোণ থকা ত্ৰিভুজ এটাৰ কালি যিটো হয় সেইটো তোমাৰ দুই ভাগৰ 1 পূৰণ ভূমি পূৰণ উচ্চতা তোমালোকে নিশ্চয় অংক কৰিছা গতিকে গম পাবা ওকে নেক্সট তোমালোকৰ বহুভুজৰ কথা কৈছে বহুভুজৰ পৰিসীমা কিমান হয় যে মুঠ বাহু পূৰণ এটা বাহুৰ দৈৰ্ঘ্য আৰু বৃত্তৰ কথা কৈছে বৃত্তৰ তোমাৰ পৰিধি কি হয় পৰিধিটো হয় 2 পাই কালাৰ চেঞ্জ হৈ গ'ল ৰবা এক সেকেন্ড ইয়াত মই দেখাইছো বৃত্তৰ পৰিধি মানে পৰিসীমা আৰু বৃত্তৰ পৰিধি কি হয় 2 পাই আৰু r ওকে তো মই পাইটোৰ কথা মই ক্লাছত কৈছিলো দেই এই পাইটো কি থাকে তোমাৰ 7 ভাগৰ 22 আৰু rটো মানে কি হয় ব্যাসাৰ্ধ ওকে তো বৃত্তত তোমালোকে এইটো মন কৰিবা r মানে হ'ল ব্যাসাৰ্ধ আৰু এটা টাৰ্ম আছে ইয়াত বা এটা শব্দ এটা আছে যাক আমি d ৰে লিখো d টোক কোৱা হয় ব্যাস ঠিক আছে ব্যাস মানে তুমি এই r ব্যাসাৰ্ধটোৰ যদি দুগুণ কৰি দিয়া তেতিয়া হলে এইটো আমি d টো পাও ওকে এইটো বস্তু বৰ মন কৰিবলগীয়া বস্তু যে d মানে কিমান হয় 2r বা 2 into r তো এইটো বৃত্তৰ ক্ষেত্ৰত বৰ বহুত জানিবলগীয়া কথা দেই নেক্সট তোমাৰ তো নেক্সট চোৱা নেক্সট তোমাক দিছে ইয়াত বৃত্তৰ কালি তো বৃত্তৰ কালিৰ সূত্ৰটো কি আছিল আটাই জানা আটাই অংক কৰিছা এইবিলাক সূত্ৰ আচলতে মই বুজাই থাকিব নালাগে আটাই ভালকে জানা এইটো তো বৃত্তৰ কালিটো কি হয় পাই ইনটু r স্কয়াৰ পাইটো জানা 7 ভাগৰ 22 আৰু r মানে হল ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধটো যদি তুমি বৰ্গটো লোৱা তো সেইটো হয় আমাৰ বৃত্তৰ কালি ঠিক আছে তো এতিয়া আহো আমি আসল কাহিনীটোলৈকে ওকে এইখিনি আমি আৰু আমাৰ ফিল্মখনৰ ট্ৰেইলাৰ আছিল তো এতিয়া আমি মেইন ফিল্মখন চাওঁ ওকে তো ইয়াত চোৱা 1 নম্বৰ প্ৰশ্নত কি কৈছে যে 5 সেন্টিমিটাৰ বাহুৰ এটা বৰ্গৰ কালি উলিয়াব দিছে একদম সহজ প্ৰশ্ন তো বৰ্গৰ কালি কি আছিল বাহু স্কয়াৰ হয়নে বৰ্গৰ কালি আছিল বাহু স্কয়াৰ ঠিক আছে বৰ্গৰ কালি বাহু স্কয়াৰ গতিকে বাহু স্কয়াৰ মানে কিমান বাহুটো হচ্ছে 5 সেন্টিমিটাৰ মানে কিমান হ'ব 5 স্কয়াৰ 5 5 গুণ কিমান হ'ব 25 ঠিক আছে 5ৰ উপাধিটো কি লিখিছে 5 মহন্ত নে 5 তালুকদাৰ আমাক দিছে 5 সেন্টিমিটাৰ ঠিক আছে তালুকদাৰ নহয় মহন্ত নহয় এইটো সেন্টিমিটাৰ দিছে গতিকে সেন্টিমিটাৰটো লিখা ইয়াত আৰু সেন্টিমিটাৰৰ ওপৰত সৰুকে 2 এটা লিখি দিয়া আমি কালি তেনেকে লিখো হয়নে কালি উলিয়াব দিলে আমি কি কৰো সেন্টিমিটাৰ বা মিটাৰ যিয়ে দিয়া নাথাকক কিয় তাৰ ওপৰত আমি সৰুকে 2ৰ ফটা এটা পিন্ধাই দিও স্কয়াৰ বুলি ঠিক আছে
আৰু যেতিয়া আয়তন উলিয়াব দিয়ে তেতিয়া আমি সৰুকে 3 এটা পিন্ধাই দিওঁ ঠিক আছে নেক্সট চোৱা হল এইটো 25 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ মই কাষত লিখি থৈ দিছো যে উত্তৰকেইটা 25 সেন্টিমিটাৰ স্কয়াৰ নেক্সট চোৱা 2 নম্বৰ প্ৰশ্ন কি দিছে পঢ়িছোৱা এবাৰ কি দিছে 2 নম্বৰ প্ৰশ্ন দিছে 7 সেন্টিমিটাৰ বাহু থকা এটা বৰ্গৰ পৰিসীমা 7 সেন্টিমিটাৰ বাহুৰ এটা বৰ্গ আছে তাৰ পৰিসীমা উলিয়াব লাগে কেনেকে উলিয়াম বৰ্গৰ পৰিসীমাৰ সূত্ৰ কি 4 পূৰণ বাহু বা 4 পূৰণ এটা বাহুৰ দিশ কি হ'ব তুমি 4 ৰে কাক পূৰণ কৰিবা বাহুটোৰ যোগ দিছে কিমান 7 সেন্টিমিটাৰ লিখা 7 কিমান হ'ব 4 7 গুণ 28 আৰু 28ৰ 7ৰ উপাধি কি দিছিল সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰ আমি যেতিয়া পৰিসীমা লিখো তেতিয়া সেন্টিমিটাৰ দিয়া থাকক মিটাৰ দিয়া থাকক যে দিয়া নাথাকক তাৰ ওপৰত কোনো স্কয়াৰ বা কিউব নাহে যেটো আছে হেতুৱে হয় ঠিক আছে এইটো হ'ব তোমাৰ 28 সেন্টিমিটাৰ পৰিসীমাটো হ'ব 28 সেন্টিমিটাৰ ওকে একদম সহজ বস্তু বহুত বেছি সহজ তোমালোকে পাৰিছা নিশ্চয় পাৰিছা দেই এইখিনি বাস মোৰ লগত মিলাই চাবা ওকে মোৰ লগত আটাই মিলাই চাবা মিলিছে নে মিলা নাই যদি মিলিছে শুদ্ধ ঠিক আছে নেক্সট 3 নম্বৰ কোৱেশ্চন কি দিছে যে এটা বৰ্গৰ কালি যদি 64 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে সেই বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ঠিক আছে একদম সহজ প্ৰশ্ন এইটো চোৱা আমাক কি কৈছে এটা বৰ্গৰ কালি দিছে 64 সেন্টিমিটাৰ স্কয়াৰ ওকে কালি দিছে আমাক 64 সেন্টিমিটাৰ স্কয়াৰ চোৱা কালি কিমান দিছে 64 সেন্টিমিটাৰটো মনত ৰাখি থৈ দিয়া সেন্টিমিটাৰ স্কয়াৰ যে দিয়া আছে 64 দিছে ওকে আচ্ছা এটা বৰ্গৰ কালি মানে কি আছিল বাহু স্কয়াৰ হল মানে কিমান হল 64 দিয়া আছে ওকে এতিয়া চোৱা এই বাহুৰ ওপৰত যে দুইটো যে লগোৱা আছে সৰুকে ফটাটো যে পিন্ধোৱা আছে হা যদি সেইটো গুছাব লাগে আমি কি কৰিম যদি সেইটো গুছাব লাগে আমি কি কৰিম কোৱা আমি কি কৰো যদি এফালে যদি আমি বৰ্গটো গুছাব লাগে তেনেহলে আমি কি কৰো এই যে বাহু স্কয়াৰটো দিয়া আছে আমি কি কৰিম বৰ্গমূল লৈ লম দুইফালে আমি সমান চিনৰ বাওফালে বৰ্গমূল ললো কাৰ বাহু স্কয়াৰৰ আৰু আমি সোঁফালে বাওফালে আমি বাহু স্কয়াৰৰ বৰ্গমূল ললো সোঁফালে আমি 64ৰ বৰ্গমূল ললো হল তো যেতিয়া তোমাৰ এনেকে স্কয়াৰটো থাকিল ওপৰত আৰু বৰ্গমূল চিন্তাটো থাকিল নেক্সট টাইমত দুটা নোহোৱা হৈ যাব হৈ পেলাই কি হ'ব ইয়াত আহিব অকল বাহু আৰু 64ৰ বৰ্গমূল কিমান 8 64ৰ বৰ্গমূল হল 8 আৰু ইয়াত যেহেতু সেন্টিমিটাৰ স্কয়াৰ আছিল গতিকে 8টো হ'ব কিমান সেন্টিমিটাৰত আহিব চাই লোৱা দেখিছা কিবা টান আছে একোটো নাই একদম সহজ প্ৰশ্ন ইয়াত একো টান নাই পৰিমিতিৰ ইবিলাক অংক বহুত সহজ এইটো হ'ব তোমাৰ 8 সেন্টিমিটাৰ নেক্সট কোৱেশ্চনটো পঢ়া এটাই কি দিয়া আছে চোৱা এইটো হল তোমাৰ 8 সেন্টিমিটাৰ নেক্সট 4 নম্বৰটো চোৱা কি দিছে 10 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 4 সেন্টিমিটাৰ প্ৰস্থৰ এটা আয়তৰ কালি উলিয়াব দিছে মানে আমাক এটা আয়ত দিয়া আছে যাৰ দিশটো হল 10 সেন্টিমিটাৰ আৰু প্ৰস্থ যেটো আছে প্ৰস্থটো হল 4 সেন্টিমিটাৰ তো কালি কিমান হ'ব আয়তৰ কালি কিমান দিঘ পূৰণ প্ৰস্থ আচ্ছা এটা কথা মন কৰিবা দেই এইটো তোমালোকে যে স্কুলৰ গোট পৰীক্ষা লিখা বছৰিকা পৰীক্ষা লিখা 6 মাহিলী পৰীক্ষা লিখা তোমালোকে এইটো জেএনভিৰ এডমিশন পাবৰ কাৰণে এইটো পৰীক্ষা দিব গৈ আছা সেইটো কিন্তু এই 6 মাহিলী বছৰিকা পৰীক্ষা নহয় গতিকে ইয়াত আৰু সেইবিলাক লিখি থাকিব নালাগে যে দিয়া আছে দিশ সমান ইমান প্ৰস্থ সমান ইমান এতেকে কালি সমান দিশ পূৰণ প্ৰস্থ এইটো সেইটো সেইবিলাক লিখি থাকিবৰ সময় নাই দেই সেইবিলাক লিখি থাকিলে
গোটেই সময় গুচি যাব গতিকে মেইন কাম কৰা ইয়াত দিক দিয়া আছে আমাক 10 সেন্টিমিটাৰ দিক দিছে 10 আৰু প্ৰস্থ কিমান আছে 4 সেন্টিমিটাৰ 4 কিমান হ'ব 10 4 গুণ 40 ইয়াতো সেন্টিমিটাৰ আছিল ইয়াতো সেন্টিমিটাৰ আছিল গতিকে কি আহিব ইয়াত তোমাৰ সেন্টিমিটাৰ স্কয়াৰ বা একদম ইজি কেই লাইনতো দাল মাত্ৰ 3 লাইনৰ প্ৰশ্ন উত্তৰটো ওলাই গ'ল হয় নাই আৰু যদি কৰি কৰি অভ্যাস হয় তেনেহলে এই লাইনটো নিলিখিলেই হ'ল দিক পূৰণ প্ৰস্থটো এনে কৰিব পাৰি সূত্ৰটো জানিলে 40 সেন্টিমিটাৰ স্কয়াৰ পালো ঠিক আছে 40 বর্গ সেন্টিমিটার 40 বর্গ সেন্টিমিটার হল নেক্সট 5 নম্বৰ 5 নম্বৰটো কি দিছে চোৱা 5 নম্বৰত কৈছে আমাক যে 15 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু 5 সেন্টিমিটাৰ প্ৰস্থৰ এটা আয়তৰ পৰিসীমা উলিয়াব দিছে এনে একো নিলিখাকে মুখে মুখে কৰি চাব পাৰি তথাপি মই লিখি দিছো চোৱা আয়তৰ পৰিসীমাৰ সূত্ৰটো কি 2 পূৰণ দিক যোগ প্ৰস্থ 2 পূৰণ দিক যোগ প্ৰস্থ হল আয়তৰ পৰিসীমাৰ সূত্ৰ হয় বহাই দিয়া 2 পূৰণ দিক মানে কিমান 15 সেন্টিমিটাৰ 15 প্ৰস্থ কিমান প্ৰস্থ হল তোমাৰ 5 সেন্টিমিটাৰ 5 হল কৰা কিমান হ'ব 2 পূৰণ 15 যোগ 5 মিলি কিমান 20 20 তো 2 পূৰণ যেতিয়া 20 কৰিবা 40 পাবা ওকে ইয়াত যেহেতু সেন্টিমিটাৰ সেন্টিমিটাৰে আছে গতিকে 40ৰ লগত আহিব সেন্টিমিটাৰ ঠিক আছে পৰিসীমা হ'ব তোমাৰ 40 সেন্টিমিটাৰ কি হ'ব 40 সেন্টিমিটাৰ ওকে চোৱা নেক্সট চোৱা নেক্সট চোৱা 6 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা পঢ়ি চোৱা কি দিছে 6 নম্বৰ প্ৰশ্ন দিছে যে এটা আয়তৰ পৰিসীমা ইমান সেন্টিমিটাৰ আৰু তার দৈৰ্ঘ্য ইমান সেন্টিমিটাৰ তাৰ প্ৰস্থ উলিয়াব দিছে পৰিসীমা দিয়া আছে কিবা এটা তাৰ পিছত দিকটো দিয়া আছে কিবা এটা তাৰ পৰা আমি উলিয়াব লাগে প্ৰস্থটো কেনেকৈ উলিয়াম তো আয়তৰ পৰিসীমা দিয়া আছে চোৱা আমাক কৈছে যে পৰিসীমা মানে 15 নে কিবা দিছে ন পৰিসীমা দিছে কিমান 50 সেন্টিমিটাৰ 50 সেন্টিমিটাৰ ওকে তো পৰিসীমাৰ সূত্ৰটো কি 2 পূৰণ দিক যোগ প্ৰস্থ মই শৰ্ট ফৰ্মত লিখিছো দেই ডি মানে দিক প্ৰ মানে প্ৰস্থ ওকে এটা ডি মানে আৰু দিগন্ত বুলি নহয়বা আৰু প্ৰ মানে প্ৰণৱ নহয় ডি মানে দিক প্ৰ মানে প্ৰস্থ দেখিছানে দেখা নাই চোৱা ইয়াতে ডি মানে দিগন্ত নহয় ডি মানে দিক আৰু প্ৰ মানে প্ৰণৱ নহয় প্ৰ মানে প্ৰস্থ চোৱা মানে কি হ'ব 2 পূৰণ দিকটো আমাক কিমান দিয়া আছে 20 সেন্টিমিটাৰ 20 তো দিকটো হ'ব 20 প্ৰস্থটো হল তোমাৰ প্ৰস্থ ৰাখি থৈ দিয়া কিমান হল মানে 50 ওকে এটা চোৱা ইয়াত যে 2টো আছে 2টো ইয়াৰ লগত সমান চিনৰ বাওফালে পূৰণ হৈ আছে সমান চিনৰ বাওফালে 2টো পূৰণ হৈ আছে তো সমান চিনৰ বাওফালে পূৰণ হৈ থকা যদি কিবা এটা সংখ্যা বা অংক তুমি যদি সমান চিনৰ সোঁফালে লৈ আহা কি হ'ব পূৰণটো কি হৈ যায় সমান চিনৰ বাওফালে পূৰণ হৈ থকা সংখ্যা এটা তুমি সোঁফালে আনা পূৰণটো হৰণ হৈ যায় হৰণটো পূৰণ হয় যোগটো বিয়োগ হয় বিয়োগটো যোগ হয় ঠিক আছে সব উল্টা হৈ যায় জানা এইটো কথা তোমালোকে তো তুমি 2টো সেইফালে নিবা ইয়াত কি থাকিব ইয়াত থাকিব তোমাৰ 20 যোগ প্ৰস্থ মই আকৌ এবাৰ কৈছো দেই প্ৰ মানে কিন্তু প্ৰণৱ নহয় বা প্ৰবীণ নহয় প্ৰ মানে প্ৰস্থ তো 20 যোগ প্ৰস্থ 2টো পূৰণ হৈ আছে ইফালে হৰণ হৈ গ'ল মানে 50ৰ তলত গুচি গ'ল হৰত গুচি গ'ল হল কিমান হল এতিয়া ইয়াত থাকিল তোমাৰ 20 যোগ প্ৰস্থ মানে কিমান হ'ব 2 ৰে 50ক হৰণ কৰিলে কিমান 2 ৰে 50ক হৰণ কৰিলে কিমান 25 25 এতিয়া আকৌ চোৱা ইয়াত তোমাৰ সমান চিনৰ বাওফালে 20টো হৈ আছে যোগ কি হৈ আছে যোগ এইটো যোগ চিন আছে মাজত যোগ হৈ আছে সমান চিনৰ বাওফালে লৈ আহা বাওফালে আনিলে কি হ'ব
তোমাৰ এইফালে প্ৰস্থ থাকিল, এইফালে থাকিল প্ৰস্থ, বিয়োগ যেতিয়া হ'ব 25ৰ পৰা তোমাৰ 20টো বিয়োগ হ'ল, তো 25ৰ বিয়োগ পৰা 20 বিয়োগ হ'লে কিমান 5 তো পৰিসীমাত আমাক সেন্টিমিটাৰ দিছিল, দৈৰ্ঘ্যত সেন্টিমিটাৰ দিছিল, গতিকে 5টো ইয়াত আহিব সেন্টিমিটাৰ। উত্তৰ কিমান হ'ব এইটো 5 সেন্টিমিটাৰ। দ্যাটছ ইট। কিবা টান আছে? একো টান নাই, একো টান নাই। নেক্সট চোৱা দিয়া। नेक्स्ट प्रश्न तो पढ़ा कि दिसे नेक्स्ट क्वेश्चन पढ़ो जल्दी पढ़ो 6 নম্বৰ হল আমি 7 কৰিম এতিয়া 100 মিটাৰ বাহু থকা এখন বৰ্গাকৃতিৰ উদ্যানৰ পৰিসীমা উলিয়াব দিছে মানে এখন উদ্যান আছে কি আকৃতি বৰ্গ বৰ্গ ঠিক আছে তো বৰ্গাকৃতিৰ আকাৰৰ এখন উদ্যানৰ আমাক পৰিসীমা উলিয়াব দিছে তো বৰ্গৰ পৰিসীমাৰ সূত্ৰ কি বৰ্গৰ পৰিসীমাৰ সূত্ৰ আছিল 4 পূৰণ বাহু ওকে বাহু কিমান দিছে ইয়াতে বাহু দিছে 100 মিটাৰ মানে কিমান হ'ব 4 পূৰণ 100 হাতৰ লগত পানী খোৱাৰ নিচিনা সহজ প্ৰশ্ন 4 পূৰণ 100 মানে কিমান 400 100 দিয়া আছিল মিটাৰ গতিকে হ'ব এইটো মিটাৰ 400 মিটাৰ 7 নম্বৰটো কিমান হ'ব 400 মিটাৰ 400 মিটাৰ হৈ গ'ল একদম সহজ নেক্সট চাবা নেক্সট 8 নম্বৰ কোৱেশ্চনটো পঢ়া কি দিয়া আছে পঢ়া 8 নম্বৰ কোৱেশ্চনটো পঢ়া আটাই পঢ়া কি দিয়া আছে आठ নম্বৰত কৈছে যে 48 মিটাৰ পৰিসীমা থকা বৰ্গৰ কালি উলিয়াব দিছে মানে এটা বৰ্গ আছে যাৰ পৰিসীমাটো দিছে 48 মিটাৰ 48 মিটাৰ ওকে তো 48 মিটাৰ পৰিসীমা থকা এটা বৰ্গৰ কালিটো উলিয়াব দিছে তো তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে উলিয়াম আমি বৰ্গটোৰ বাহুটো কিমান হ'ব আমাক দিয়া আছে কিমান পৰিসীমা 48 ন আমাক দিছে পৰিসীমা কিমান 48 মিটাৰ পৰিসীমাৰ সূত্ৰ কি পৰিসীমাৰ সূত্ৰ কি 4 পূৰণ বাহু কিমান হ'ব 48 বাহুটো ৰাখা 4টো পূৰণ হৈ আছে এইফালে লৈ যোৱা 48ৰ লগত 4টো হৈ গ'ল হৰণ কিমান হ'ব 12 12 কি হ'ব মিটাৰ 12 মিটাৰ পালো আমি বাহুটোৰ জোখ তো বাহুটো যদি 12 মিটাৰ হয় কালি কিমান হ'ব কালিৰ সূত্ৰ কি বৰ্গৰ কালিৰ সূত্ৰ কি বাহু স্কয়াৰ মানে কিমান 12 স্কয়াৰ 12 স্কয়াৰ 12ৰ বৰ্গ কিমান আছিল মই কৈছিলো নে যেটো মই মুখস্থ কৰিব দিছিল 1ৰ পৰা 50 লৈকে ক'ত কামত আহিব ইয়াত কামত আহিব 12ৰ বৰ্গ কিমান আছিল 144 144 144 মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ পাই গলো আমাক পৰিসীমাটো দিয়া আছিল দি পেলাই কৈছিল কালি উলিয়াবৰ কাৰণে তো পৰিসীমাৰ পৰা আমি প্ৰথমে বাহুটো উলিয়াই ললো হল বাহুটো উলিয়াই উঠি পেলাই আমি কৰি দিলো কালিটো একদম সহজ বস্তু একদম সিম্পল বস্তু ইয়াতকে বহুত টান টান অংক তোমালোকে কৰিছা বহুত কম সময়ত কৰিছা গতিকে এইবিলাক অংকটো তোমালোকৰ টান লাগিবই নালাগে প্ৰশ্নই নাহে টান লাগাৰ এইকেইটা হা ঠিক আছে নেক্সট কোৱেশ্চন পঢ়ি চাবা কি দিয়া আছে চোৱা নেক্সট কোৱেশ্চন পঢ়ি চোৱা কি দিয়া আছে 8 নম্বৰ হল 9 নম্বৰ এটো আমি 144 পালো দেই 144 পালো মিটাৰ স্কয়াৰ ওকে 9 নম্বৰ চোৱা 8 সেন্টিমিটাৰ ভূমি আৰু 5 সেন্টিমিটাৰ উচ্চতা থকা এটা ত্ৰিভুজৰ কালি উলিয়াব দিছে আমাক এটা ত্ৰিভুজ দিছে যাৰ
ভূমিটো হ'ল 8 সেন্টিমিটাৰ এনেকে ভূমিটো হ'ল 8 সেন্টিমিটাৰ তাৰ ওপৰত লম্বটো কিমান আছে উচ্চতাটো দিয়া আছে 5 সেন্টিমিটাৰ 8 5 কিমান হ'ব ত্ৰিভুজৰ কালি কিমান 2/1 পূৰণ ভূমি ভূ মানে ভূমি দেই আৰু উচ্চতা বা উন্নতি ঠিক আছে ভূ মানে ভূমি উ মানে উচ্চতা কিমান হ'ব 2/1 পূৰণ ভূমি কিমান দিছে আমাক 8 সেন্টিমিটাৰ উচ্চতা 5 2/1 পূৰণ 8 পূৰণ 5 কিমান হ'ব তলত থাকিল তোমাৰ 2 ওপৰত হ'ল তোমাৰ 8 পূৰণ 5 2ৰে কাটি দিয়া 8ক 4 বাৰ তো কিমান থাকিল 4 পূৰণ 5 4 পূৰণ 5 মানে কিমান 40 নেকি 4 পূৰণ 5 মানে কিমান 40 নেকি নহয় ন 20 হয় গতিকে 20 বৰ্গমিটাৰ হৈ গ'ল সূত্ৰ জানো আমি সূত্ৰত মাত্ৰ বহুৱাই দিলে হ'ল উত্তৰ পাই গ'লো একদম সিম্পল একদম বহুত বেছি সিম্পল দেই এইবিলাক অংক যদি নোৱাৰা তেনেহ'লে হ'ল আৰু এইবিলাক অংক যদি নোৱাৰা তেনেহ'লে হ'ল আৰু কাহিনী 9 নম্বৰ হ'ল 9 নম্বৰত কিমান পালো আমি 20 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে নেক্সট 10 নম্বৰ প্ৰশ্ন 10 নম্বৰত কৈছে 6 সেন্টিমিটাৰ বাহু থকা এটা সমভুজ ত্ৰিভুজ এই সমভুজ ত্ৰিভুজ মানে কিন্তু বেলেগ নহয় দেই সমভুজ ত্ৰিভুজ মানে হ'ল সমবাহু ত্ৰিভুজ সমভুজ ত্ৰিভুজ মানে হ'ল সমবাহু ত্ৰিভুজ সমভুজ ত্ৰিভুজ মানে কি সমবাহু ত্ৰিভুজ তো আমাক কৈছে 6 সেন্টিমিটাৰ বাহু থকা এটা সমবাহু ত্ৰিভুজৰ কালি উলিয়াব দিছে তো নৰ্মেলি আমাৰ এইটো সমকোণ থকা সমকোণী ত্ৰিভুজ যিটো থাকে তাৰ কালিৰ সূত্ৰটো হয় তোমাৰ 2/1 পূৰণ ভূমি পূৰণ উন্নতি বা উচ্চতা ঠিক আছে কিন্তু সমবাহু ত্ৰিভুজৰ কালিত যদি তুমি চাব যোৱা তাত তোমাৰ সূত্র এটা আহে 4/3 বৰ্গমূল 3 4/, সেকেন্ড দেই কি হয় 4/3 বৰ্গমূল 3 4/3 বৰ্গমূল 3 তাৰ লগত পূৰণ হৈ থাকে বাহু স্কয়াৰ ওকে কিমান হ'ব 4/3 বৰ্গমূল 3 বাহু স্কয়াৰ মানে কিমান আছে 6 সেন্টিমিটাৰ বাহু মানে হ'ব 6 স্কয়াৰ ওকে কিমান হ'ব চোৱা 4/3 বৰ্গমূল 3 6 স্কয়াৰ মানে কিমান 36 হয় 4ৰে 36ক কাটি দিয়া 4 × 9 = 36 তো 9 পূৰণ বৰ্গমূল 3 হলে কিমান 9 বৰ্গমূল 3 আৰু ইয়াত কি আছিল সেন্টিমিটাৰ গতিকে এইটো হ'ব সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে 9√3 সেন্টিমিটাৰ স্কয়াৰ এটা হেইটো দেখি আৰু ভয় নাখাবা দেই কেনেকুৱা সংখ্যা ওলাল বুলে ভয় নাখাবা ওলাব পাৰে কোনো ডাঙৰ কথা নহয় তো এইটো প্ৰথমতে পঢ়া 11 নম্বৰ প্ৰশ্নটো কি দিছে 11 নম্বৰ প্ৰশ্নটোত যে এটা ত্ৰিভুজৰ পৰিসীমা 24 সেন্টিমিটাৰ এটা ত্ৰিভুজৰ পৰিসীমা দিছে কিমান 24 সেন্টিমিটাৰ যদি ইয়াৰ দুই বাহু 8 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ হয় পৰিসীমা দিছে 24 সেন্টিমিটাৰ আৰু দুই বাহু এটা বাহু 8 সেন্টিমিটাৰ এটা বাহু 7 সেন্টিমিটাৰ তেতিয়া আমাক তৃতীয় বাহুৰ দৈৰ্ঘ্যটো সুধিছে কিমান হ'ব ঠিক আছে মই আগৰ পেজটোত কৰিছো চোৱা আমাক কি কৈছে পৰিসীমা কিমান দিছে পৰিসীমা দিছে 24 পৰিসীমা দিছে 24 সেন্টিমিটাৰ ওকে 24 সেন্টিমিটাৰ ওকে তো আমি গম পাও যে ত্ৰিভুজৰ পৰিসীমা কিমান হয় ত্ৰিভুজৰ যি তিনিটা বাহু থাকে তিনিটা বাহু যদি আমি যোগ কৰি দিও যদি যোগফলটো হয় সেইটোৱে হয় ত্ৰিভুজৰ পৰিসীমা ঠিক আছে তো আমাক এটা বাহু দিয়া আছে 8 এটা দিছে 7 আৰু যেটো আমাক 3 নম্বৰ বাহু দিছে তুমি তাক বাহু 3 বুলি লিখিব পাৰা 3 নম্বৰ বাহুটো আমি গম নাপাও ঠিক আছে ওলাব দিছে আমাক এইটো হল এইফালে কি হ'ব 8 + 7 কিমান হল 15 মানে এইফালে হল 15 যোগ বাহু
3 নম্বৰ বাহু মানে কিমান হ'ল 24 ওকে তো ইয়াত 15টো যোগ হৈ আছে বাওফালে গতিকে তুমি ইয়াত 3 নম্বৰ বাহুটো ইয়াতে ৰাখা 15টো যে যোগ হৈ আছে সমান্তৰাল বাওফালে যোগ হৈ থকা যদি সমান্তৰাল সোঁফালে লৈ আহা তেতিয়াহ'লে কি হ'ব বিয়োগ হৈ যাব মানে কি হ'ব 24 ৰ পৰা এই 15টো বিয়োগ হৈ যাব কিমান পাবা 9 সেন্টিমিটাৰ ওকে বিয়োগ কৰি দিলা কৰি পেলাই কিমান পালা 9 সেন্টিমিটাৰ হৈ গ'ল একদম সহজ আমি কি গম পাও যে এটা ত্ৰিভুজৰ পৰিসীমাটো হয় তাৰ তিনিটা বাহুৰ যোগফল আৰু আমাক দুটা বাহু অলৰেডি দিয়া আছে গতিকে আমি যদি 3 নম্বৰ বাহুটো উলাব লাগে আমি কি কৰিম আমি পৰিসীমাৰ তলত তিনিটা বাহুৰ যোগফল বুলি লিখিলো লিখি পেলাই পৰিসীমাটো লিখি ললো লৈ পেলাই বাওফালে যেটা বাহু দিয়া আছে সেই বাহুটা আমি সোঁফালে লৈ আহিলো তেতিয়া ইয়াত বিয়োগ হৈ গ'ল উত্তৰ পাই গ'লো 9 সেন্টিমিটাৰ ওকে আমি 9 সেন্টিমিটাৰ পালো ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো পঢ়িবা কি দিয়া আছে নেক্সট প্ৰশ্নটো পঢ়াচোন পঢ়া ইয়াত নেক্সট প্ৰশ্নটো পঢ়া 12 নম্বৰ প্ৰশ্ন কি কৈছে এটা ত্ৰিভুজৰ ভূমি হল 12 সেন্টিমিটাৰ আৰু কালি হল 30 বৰ্গ সেন্টিমিটাৰ ঠিক আছে ভূমিটো দিছে 12 সেন্টিমিটাৰ আৰু কালিটো দিছে 30 বৰ্গ সেন্টিমিটাৰ ঠিক আছে তো আমি ইয়াক উচ্চতা ওলাব লাগে ইয়াৰ ওকে তো কালি কি দিছে আমাক চোৱা আমাৰ কালি চোৱা কালি দিছে 30 বৰ্গ সেন্টিমিটাৰ কালি দিছে আমাক 30 বৰ্গ সেন্টিমিটাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি কালিৰ সূত্ৰটো হ'ল 2/1 পূৰণ ভূমি ভূ মানে ভূমি দেই আৰু এইটো পূৰণ হ'ব এক সেকেন্ড এইটো পূৰণ হ'ব যোগ নহয় দেই মুছা খাই গ'ল ন কি হ'ব সূত্ৰটো সূত্ৰটো হ'ব 2/1 পূৰণ ভূমি পূৰণ উন্নতি মানে কিমান হ'ল 30 ঠিক আছে তো আমাৰ ভূমিটো কিমান হৈছে কিমান দিয়া আছে 12 সেন্টিমিটাৰ চোৱা 2/1 ভূমি দিছে আমাৰ 12 সেন্টিমিটাৰ তাৰ লগত পূৰণ হৈ আছে উন্নতি উন্নতিটো কিমান হ'ব সমান কিমান 30 ওকে এইখিনি আহিল তো এতিয়া এটা কাম কৰা প্ৰথমে 2 ৰে 12 কাটি দিয়া 2 ৰে 12 গিলি গিলি থু কৰি দিয়া কিমান হ'ব 6 কিমান থাকিব ইয়াত থাকিব 6 পূৰণ উন্নতি মানে হ'ব 30 ঠিক আছে এটা সিদ্ধাৰ্থ ছাৰৰ আখৰ বেয়া বুলি নাহাহিবা দেই কোনো ঠিক আছে অংক বুজি পাব লাগে অংকটো বুজি লোৱা ছাৰৰ আৰু আখৰ বেয়া বুলি নাহাহিবা দেই তো উচ্চতাটো কিমান হ'ব 6টো ইয়াত কি হৈছে চোৱা উচ্চতাৰ লগত 6টো পূৰণ হৈ আছে দেখিছানে সমান চিনৰ বাওফালে উচ্চতাৰ লগত 6টো পূৰণ হৈ আছে যদি আমি সোঁফালে লৈ আহো 6টো তেতিয়া কি হ'ব তেতিয়া পিছত 6টো হৰণ হৈ যাব ওকে 30ৰ লগত 6টো হৰণ হৈ যাব 6 য়ে 30ক হৰণ কৰিলে কিমান 6 5 গুণ 30 ওকে তো কালি আমাক কি হিচাপত দিয়া আছিল 30 বৰ্গ সেন্টিমিটাৰত ভূমি দিয়া আছিল সেন্টিমিটাৰত গতিকে উচ্চতাটো নিখন্দেহে কি হ'ব 5 সেন্টিমিটাৰ ওকে তো এইটো হ'ব 5 সেন্টিমিটাৰ মই 11 নম্বৰ উত্তৰটো লিখা নাই দেই এডৰ ভিডিঅ'ত চাই পেলাই কৰি ল'বা নেক্সট পাৰ্ট 13 নম্বৰ 13 নম্বৰত কি কৈছে চাবা 13ত কি কৈছে যে 26 মিটাৰ 26 মিটাৰ বাহু থকা এটা বৰ্গৰ কালি উলিয়াব দিছে মানে তোমাক এটা বৰ্গ দিয়া আছে বৰ্গটোৰ এটা বাহু কিমান দিছে 26 মিটাৰ তাৰ কালি উলিয়াব লাগে উলাই দিয়া সূত্ৰটো কি বাহু স্কয়াৰ মই আকৌ কৈছিলো 1 ৰ পৰা 50 হলে তোমালোকে বৰ্গৰ তালিকাখন উলাবা বুলি 26 স্কয়াৰ কিমান হ'ব 26 স্কয়াৰ হয় 676 মিটাৰ আছে মিটাৰ স্কয়াৰ হৈ গ'ল 676 মিটাৰ স্কয়াৰ বা 677 বৰ্গ মিটাৰ 676 মিটাৰ
স্কোয়াৰ দ্যাটছ ইট চোৱা ইমান সহজকে এক লাইনতে উত্তৰ ওলাই দিব পাৰি দেই অংকটো আচলতে এইটো কৰাৰো দৰকাৰ নাই এনে মুখে মুখে কৰিব পাৰি মুখে মুখে উত্তৰ ওলাই যায় একো টেনশ্যন নল'বা ইয়াত চোৱা নেক্সট চোৱা 14 নম্বৰটো চোৱা কি কৈছে 20 মিটাৰ দৈৰ্ঘ্য 16 মিটাৰ প্ৰস্থৰ এটা আয়তৰ কালি ওলাব দিছে উলিওৱা আয়তৰ কালি কি দিঘ পূৰণ প্ৰস্থ দি মানে দিঘ প্ৰ মানে প্ৰস্থ দি মানে দিগন্ত নহয় প্ৰ মানে প্ৰণৱ নহয় দেই দি মানে কিমান কিমান দিয়া আছে আমাক দিঘ কিমান দিছে 20 মিটাৰ প্ৰস্থ কিমান দিছে 16 মিটাৰ পূৰণ কৰি দিয়া 16 দুগুণ 32 32ৰ লগত শূন্যটো লগাই দিলো যেহেতু মিটাৰ মিটাৰ দিয়া আছিল গতিকে বৰ্গ মিটাৰ হ'ব বা মিটাৰ স্কয়াৰ হ'ব পাইছা চোৱা ভালকে কি দিছে 320 বৰ্গ মিটাৰ একদম সিম্পল 320 বৰ্গ মিটাৰ হল নেক্সট চোৱা 15 নম্বৰ কি কৈছে 100 মিটাৰ বাহু থকা এখন বৰ্গাকৃতি উদ্যানৰ পৰিসীমা উলিয়াব দিছে মানে এখন উদ্যান আছে বৰ্গাকৃতিৰ যাৰ এটা বাহু হল 100 মিটাৰ পৰিসীমা কিমান হ'ব 4 পূৰণ 100 4 পূৰণ বাহু এইটো প্ৰশ্ন আগতে এবাৰ কৰা যেন পালো দেই ৰিপিট হৈছে যদি গম নাপাওঁ বাৰু 4 পূৰণ বাহু মানে 4 পূৰণ কিমান হ'ব বাহু মানে হল তোমাৰ 100 4 পূৰণ 100 কিমান 1000 নেকি 400 হ'ব 400 মিটাৰ এইটো 400 মিটাৰ ইয়াত আৰু একো ৰকেট সায়েন্স নাই বুজাই থাকিবৰ কাৰণে ঠিক আছে 4 পূৰণ বাহু 400 মিটাৰ চোৱা নেক্সট চোৱা 16 নম্বৰত কি কৈছে 72 মিটাৰ পৰিসীমা থকা বৰ্গাকৃতিৰ উদ্যানৰ কালি উলিয়াব দিছে মানে এখন বৰ্গাকৃতিৰ উদ্যান আছে য'ত তোমাৰ পৰিসীমাটো হয় 72 মিটাৰ ঠিক আছে পৰিসীমা কিমান দিছে 72 মিটাৰ পৰিসীমা দিছে 72 পৰিসীমা মানে কিমান 4 পূৰণ বাহু মানে হল 72 ঠিক আছে তো ইয়াত তুমি বাহুটো ৰাখা কি হ'ব তেতিয়া 72 4 হৰণ ওকে এইটো 72 মিটাৰ যদি পৰিসীমা হয় তেনেহলে এটা বাহু হ'ব বাহুটো হ'ব 18 মিটাৰ ঠিক আছে বাহুটো হৈ যাব 18 মিটাৰ তো কালি কিমান হ'ব কালি উলিয়াব দিছে আমাক বাহু স্কয়াৰ 18 স্কয়াৰ হয় 324 324 মিটাৰ স্কয়াৰ চাই লোৱা একো টান নাই দেই ঠিক আছে এইটো উত্তৰ 324 মিটাৰ স্কয়াৰ হৈ গ'ল হল নেক্সট চাবা 17 নম্বৰ 17 প্ৰশ্নটো পঢ়ি লোৱাচোন কি আছে দিয়া পঢ়ি লোৱা কেনেকে কৰিবা এবাৰ মূৰতে ভাবি লোৱা প্ৰথমতে মূৰতে ভাবা যে এনেকে কৰিম মই তাৰপিছত আমি বহিত পাতি কৰিম এইটো হল অংক কৰাৰ নিয়ম ঠিক আছে 17ত কি কৈছে যে 12500 বৰ্গমিটাৰ কালি থকা এটা মাটিৰ দৈৰ্ঘ্য যদি 125 মিটাৰ হয় ইয়াৰ পৰিসীমা উলিয়াব দিছে ওকে আমাক কৈছে কালিটো ইমান ঠিক আছে কালি কৈছে আমাক 12500 আমাক কালি কৈছে 12500 ঠিক আছে কালিৰ সূত্র কি দিশ পূৰণ প্ৰস্থ আয়তাকাৰ মাটি দেই দিশ পূৰণ প্ৰস্থ মানে 12500 তাতে কি কৈছে আমাক দিশটো কৈছে 125 দিশটো কৈছে 125 পূৰণ প্ৰস্থ মানে হল 12500 কে তো 125 তো ইফালে পূৰণ হৈ আছে এইফালে লৈ যোৱা হৰণ হৈ যাব ইয়াত হ'ব তোমাৰ 12500 হল আহিল তোমাৰ 125
125 হেৰে 125 কাটি দিয়া একবাৰ তো প্ৰস্থ আহি যাব আমাৰ 100 ওকে 12500 আছিল বৰ্গমিটাৰ গতিকে এইটো 100 মিটাৰ হ'ব তো আমাক কি ওলাব আছে পৰিসীমা পৰিসীমাৰ সূত্ৰ কি 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ দিশ কিমান দিছিল 125 দিশ দিছিল আমাৰ 125 প্ৰস্থ দিছিল আমাৰ 100 হল যোগ কৰি দিয়া প্ৰথমে কিমান হ'ব যোগ কৰিলে 2 পূৰণ 125 আৰু 100 225 225 লগত যদি 2 পূৰণ হয় কিমান হ'ব 450 মিটাৰ চোৱা একো বুজিব লগা নাই একদম সহজ এনেই পাৰিবা কৰিব কিমান হ'ব 450 মিটাৰ 450 মিটাৰ মিলাই চাবা দেই ধুনীয়াকে মিলাই চাবা ঠিক আছে মিলাই চাবা তাই ঠিক আছে নেক্সট চোৱা 18 নম্বৰ আমাক কৈছে 1053 বৰ্গমিটাৰ টালি থকা এটা আয়তত দৈৰ্ঘ্য যদি 39 মিটাৰ হয় ইয়াৰে প্ৰস্থ ওলাব দিছে আমাক কৈছে যে এটা আয়ত আছে যাৰ কালি হয় ইমান দিঘ হয় ইমান প্ৰস্থ কিমান কালি মানে কি এই একে একে প্ৰশ্ন আমি অলৰেডি কৰি উঠিলো আগৰ ভিডিঅ'টোত গতিকে একো টান নাই ইয়াত 1053 কালিৰ সূত্ৰ হ'ল দিশ পূৰণ প্ৰস্থ দিশ কিমান 39 মানে কিমান হ'ব 39 পূৰণ প্ৰস্থ মানে 1053 তো ইয়াত যেটো প্ৰস্থটো আছে প্ৰস্থটো ৰাখা 39 টো পূৰণ হৈ আছিল এইফালে আনিলে হৰণ হৈ যাব ঠিক আছে 39 এৰ তুমি 1053 ক হৰণ কৰি দিয়া তেতিয়া 27 কিবা পাবা ঠিক আছে 27 পাবা 27 পাই যাবা এটো 27 প্ৰস্থটো আমাৰ কিহত আহিব মিটাৰত আমাক যেহেতু কালিটো দিয়া আছে বৰ্গমিটাৰত দিশটো দিয়া আছে মিটাৰত গতিকে প্ৰস্থটো আহি যাব মিটাৰত ঠিক আছে হল এইখিনি নেক্সট 19 নম্বৰ প্ৰশ্নটো পঢ়িবা 19 টো পঢ়া তাই 19 টো পঢ়া কি কৈছে 144 মিটাৰ পৰিসীমা থকা এটা বৰ্গৰ কালি উলিয়াব আছে কি বুজিবা ইয়াত কোৱা মাত্ৰ কৰিলেই হ'ল এনে কৰিলে হ'ল পৰিসীমা কিমান কৈছে 144 চোৱা মানে 4 পূৰণ বাহু মানে কিমান 144 তো বাহুটো ৰাখা ইয়াতে 4 টো পূৰণ হৈ আছে গতিকে ইফালে গলে হৰণ কিমান হ'ব 4 3 গুণ 12 24 4 6 গুণ 24 36 ঠিক আছে 144 মিটাৰ আছে সেইটো মিটাৰ হৈ যাব বাহুটো পালো মিটাৰ কালি কালি কিমান হ'ব কালি বাহু স্কয়াৰ বাহু পাইছো 36 মানে 36 স্কয়াৰ 6 6 গুণ 14 6 3 35 39 9 3 1296 হয় নাই মিলাই চাবা ঠিক আছে হয় নে নাই মিলাই চাবা মই পাইছো 1296 মই 1296 পাইছো হয় নাই মিলাই চাবা তাই ঠিক আছে এইটো তাৰপিছত চাবা 20 নম্বৰ প্ৰশ্নটো নেক্সট চোৱা 20 নম্বৰ প্ৰশ্নটো কোয়েশ্চন নাম্বার 20 ঠিক আছে 20 আমাক কৈছে 72 মিটাৰ 72 মিটাৰ পৰিসীমা থকা বৰ্গাকাৰ উদ্যানৰ কালি উলিয়াব দিছে আমাক মানে কি কৈছে আমাক 4 পূৰণ বাহু আমাক কি দিছে 72 মিটাৰ পৰিসীমা ঠিক আছে মানে কি 4 পূৰণ বাহু মানে কিমান 72 এইটো আকৌ কৰাটো লাগিছে একো নাই কৰি লোৱা এইফালে বাহু থাকিল 72 ৰ লগত 4 টো হৰণ হল 18 হল হয় 18 মিটাৰ হয় এইটো অংক আছে আগতে দেই এবাৰ কৰিছো আমি কালি হ'ব বাহু স্কয়াৰ 18 স্কয়াৰ 324 324 মিটাৰ স্কয়াৰ কৰিছো আমি শিওর এইটো সেম কোয়েশ্চন রিপিট হৈছে 16 নম্বৰ আৰু 20 নম্বৰ একে প্ৰশ্ন সেম রিপিট হৈছে মানে 72 মিটাৰ পৰিসীমা থকা বৰ্গাকৃতি উদ্যানৰ কালি উলিয়াব আছে বৰ্গাকৃতি উদ্যানৰ কালি উলিয়াব আছে প্ৰিন্টিং মিস্টেক হ'ব পাৰে দেই
প্ৰিণ্টিং মিষ্টেক এটা হ'ব পাৰে, কিবা এটা মিষ্টেক হৈছে, এইকাৰণে ডাবল ডাবল প্ৰিণ্ট হৈছে। কুৱেশ্যন নম্বৰ 21ত কি আছে চোৱা। ইয়াত দেখিছা যে কি কৈছে 6 মিটাৰ দৈৰ্ঘ্য আৰু 30 বৰ্গমিটাৰ কালি থকা এটা আয়তৰ প্ৰস্থ উলিয়াব দিছে। ওকে, ইয়াত বহুত বিশেষ একো বেলেগ বস্তু নাই, আমি আগতে অলৰেডি কৰিলো এইখিনি বস্তু। তো 30 বৰ্গমিটাৰ কালি দিছে, 6 মিটাৰ দৈৰ্ঘ্য দিছে। প্ৰস্থটো কি কৰিবা, তুমি যিটো কালিটো দিয়া আছে, কালিক তুমি দৈৰ্ঘ্য 6ৰে হৰণ কৰি দিয়া। কিমান পালা? 6 × 5 = 30। ইয়াতো মিটাৰ আছে, ইয়াতো মিটাৰ আছে, গতিকে মিটাৰ কৰি দিয়া। তো ইয়াৰে তোমাৰ প্ৰস্থ হৈ যাব 5 মিটাৰ। একদম চিম্পল শ্বৰ্টকাট দিছো মই এইটো। ঠিক আছে, একদম চিম্পল শ্বৰ্টকাটত মই দেখাই দিছো। পৰীক্ষাত এনেকে কৰিবা, অংক ভুল হলে আহি মোক ফোন কৰিবা। ঠিক আছে, যদি একদম শুদ্ধকে এই প্ৰচেছতে অংক কৰা, তেনেহলে যদি উত্তৰ ভুল হোৱা যেন পোৱা, তেনেহলে পৰীক্ষাৰ পৰা আহি মোক ফোন কৰিবা। নেক্সট বা 48 মিটাৰ পৰিসীমা থকা এটা বৰ্গৰ কালি ওলাব দিছে। তো আমাক কি দিছে, 48 মিটাৰ পৰিসীমা মানে কি, 4 পূৰণ এটা বাহু মানে কিমান, 48। ওকে, তো বাহুটো কিমান হ'ব, 4টো পূৰণ হৈ আছে, হৰণ হৈ যাব এইফালে আহি, 4 × 2 = 8। তো ইয়াত পালো আমি 12 মিটাৰ হ'ল বাহু। তো কালি কিমান হ'ব, কালি তুমি কৰা 12 স্কুৱেৰ 144 মিটাৰ স্কুৱেৰ। ওকে, কালি কেনেকে উলিয়াও, বৰ্গৰ কালি এইটোৱে কৰো ন, বাহু স্কুৱেৰ মানে 12 স্কুৱেৰ 144 বৰ্গ মিটাৰ 144 মিটাৰ স্কুৱেৰ। এনচাৰ মাত্ৰ মিলাই মিলাই গৈ থাকিবা, একো কৰিবলগীয়া নাই বেলেগ। ঠিক আছে, এনচাৰ মিলাই গৈ থাকিবা, বাট খতম পইচা হজম দেই। এনচাৰখিনি মিলাই গ'লে হ'ব তোমালোকে, কাৰণ এইখিনি কৰিব পাৰা মই জানো, মই ক্লাছত শিকাইছো অলৰেডি তোমালোকক, গতিকে নোৱাৰাৰ কোনো প্ৰশ্ন নাহে। ওকে, নেক্সট 23 নম্বৰ চোৱা, কৈছে 729 বৰ্গমিটাৰ কালি থকা বৰ্গ উদ্যানৰ পৰিসীমা ওলাব দিছে, 729 মিটাৰ। গতিকে বাহুটো কিমান হ'ব, এটা বাহুৰ জোখ হ'ব, জোখটো হ'ব তোমাৰ বৰ্গমূল কিমান, 729। তো কাৰ বৰ্গমূল 729, কাৰ বৰ্গ 729 হয়, 729 যদি বৰ্গমূল লোৱা তুমি পাবা 27। 27ৰ হয় 729, গতিকে 27 মিটাৰ। ইয়াৰে তোমাৰ পৰিসীমা কিমান হ'ব, পৰিসীমা হ'ব তোমাৰ 4 পূৰণ বাহু, মানে কিমান হ'ব, 4 পূৰণ 27 4 × 27, 4 × 7 = 28ৰ 8, উকলি গ'ল 2, 4 × 2 = 28, 10, 108 মিটাৰ। ওকে, চাই লোৱা মিলিছে নে মিলা নাই, ধুনীয়াকে চাই লোৱা, আৰু নিমিলিলে কৰি ল'বা। ঠিক আছে, যদি নিমিলে তেনেহ'লে কৰি ল'বা মোৰ পৰা। নেক্সট চাবা 24টো চাই লোৱা, প্ৰশ্নটো কি দিয়া আছে 24ত চাই লোৱা। 24ত কৈছে 36 মিটাৰ পৰিসীমা থকা বৰ্গাকৃতিৰ মাটিৰ কালি ওলাব দিছে। আকৌ একে প্ৰশ্ন, মানে 4 পূৰণ বাহু মানে 36, 4 পূৰণ বাহু মানে 36, মানে এটা বাহু মানে কিমান হ'ব, 36ক 4ৰে কৰা হৰণ, তো ইয়াত হ'ব তোমাৰ 9 মিটাৰ। ওকে, কালি ওলালে কি কৰিবা, 9 স্কুৱেৰ 81 মিটাৰ স্কুৱেৰ বা 81 বৰ্গমিটাৰ। ওকে, এইটো হ'ব 81 মিটাৰ স্কুৱেৰ। ঠিক আছে, একদম চিম্পল একদম সহজ, একদম চিম্পল অংকবিলাক, গতিকে ইমান বেছি বুজি থাকিব লগা কোনো দৰকাৰ নাই, বুজিব লগা ইয়াত একো নাইও। তোমালোকে এইবিলাক অংক কৰিছা, গতিকে মই বেছিকে বুজাই নাযাওঁ, মই কৰি দি আছো, চাই চাই গৈ থাকা, মিলাই মিলাই গৈ থাকা বাছ। 25 নম্বৰ চোৱা, এটা বৰ্গ আৰু এটা আয়তৰ পৰিসীমা একে যদি বৰ্গৰ বাহুটো 16 মিটাৰ, আয়তৰ দৈৰ্ঘ্য যদি ইমান, আয়তৰ প্ৰস্থ, বৰ্গৰ বাহু দিছে 16 মিটাৰ, তো বৰ্গৰ পৰিসীমা কিমান হ'ব, বৰ্গৰ পৰিসীমা কিমান হ'ব, 4 পূৰণ বাহু, বৰ্গৰ বাহু কিমান, 16, 64 মিটাৰ হ'ল। ঠিক আছে, তো এইফালে আমাক কি কৈছে যে এটা বৰ্গ আৰু এটা আয়তৰ পৰিসীমা একে। তো যদি বৰ্গৰ পৰিসীমাটো ইমান হয়,
এতেকে আয়তৰ পৰিসীমাটো কিমান হ'ব যেহেতু বৰ্গৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা একে গতিকে আয়তৰ পৰিসীমা কিমান হ'ব 64 হ'ব ওকে হল আয়তৰ পৰিসীমাৰ সূত্ৰ কি 2 পূৰণ দিশ যোগ প্ৰস্থ আমাক আয়তটোৰ দিশ কিমান দিছে 18 মিটাৰ গতিকে ইয়াত তুমি কৰা 18 যোগ প্ৰস্থ হল 64 দুইটো পূৰণ হৈ আছে এইফালে আনি দিয়া হৰণ হৈ যাব এইফালে আনি দিয়া এইফাল তোমাৰ 18 যোগ প্ৰস্থ থাকিল এইফাল তোমাৰ 64 ৰ তলত আহি গ'ল 2 ওকে ইয়াত তোমাৰ থাকিল প্ৰস্থ 64 ক 2 ৰে হৰণ কৰিলে 32 18 টো ইফালে যোগ হৈ আছে ইফালে না বিয়োগ হৈ গ'ল হল 12 ৰ 8 গলে 4 2 ৰ 1 গলে 1 14 মিটাৰ হল কিমান আয়তৰ প্ৰস্থটো 14 মিটাৰ মিলিছে নে মিলা নাই কবা ঠিক আছে ভিডিওৰ কমেন্টত জনাবা কিমানটা উত্তৰ মিলিছে কিমানটা উত্তৰ মিলা নাই কিমানটা পাৰিছা কিমানটা পাৰা নাই কোনটো টান কোনটো সহজ সব কবা ঠিক আছে নেক্সট ওয়া নেক্সট হল 26 নম্বৰ এটা আয়তাকাৰ মাটিৰ দৈৰ্ঘ্য মানে এটুকুৰা আয়তাকাৰ মাটিৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ 2 গুণ যদি এটা বৰ্গাকাৰ পুখুৰী যাৰ বাহু 8 মিটাৰ সি যদি মাটিৰ 1/8 জেগা দখল কৰে তেন্তে মাটি টুকুৰাৰ দৈৰ্ঘ্য উলিয়াব দিছে আমাক ঠিক আছে এইটো প্ৰশ্ন অলপ মন দি চাবা অকণমান মন দি চাবা দেই এইটো প্ৰশ্ন 26 নম্বৰ 26 এটুকুৰা আয়তাকাৰ মাটিৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ 2 গুণ আমি যদি ধৰো দৈৰ্ঘ্যটো আমি যদি ধৰো প্ৰস্থটো যদি x বুলি ধৰো আমি যদি ধৰো যে প্ৰস্থটো x হয় দৈৰ্ঘ্যটো কি আছিল প্ৰস্থৰ 2 গুণ তেন্তে দৈৰ্ঘ্যটো কিমান হ'ব দিশটো কিমান হ'ব দিশটো হৈ যাব 2 পূৰণ x 2x হল হৈ গল নেক্সট কৈছে যে এটা বৰ্গাকাৰ পুখুৰী যাৰ বাহু হল 8 মিটাৰ ই এই মাটিখিনিৰ 8 ভাগৰ 1 অংশ দখল কৰে ঠিক আছে তো প্ৰথমতে চোৱা যে এই আয়তাকাৰ মাটি টুকুৰাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ যিটো আমি ধৰি ললো তাৰ পৰা কালি কিমান হয় চোৱা কালি কিমান হ'ব চোৱা কালি কিমান হ'ব আয়তাকাৰ মাটি টুকুৰাৰ দিশ পূৰণ প্ৰস্থ মানে 2x into x মানে কিমান হ'ব 2x স্কয়াৰ এইটো হ'ব কালি ঠিক আছে নেক্সট কি কৈছে আমাক যে এটা বৰ্গাকাৰ পুখুৰী যাৰ বাহু হল 8 মিটাৰ বৰ্গটোৰ কালি কিমান হ'ব চোৱা এই বৰ্গৰ কালি কিমান হ'ব বৰ্গৰ কালি কিমান হ'ব বাহু যেহেতু 8 মিটাৰ গতিকে 8 স্কয়াৰ কি হ'ব 8 স্কয়াৰ 64 মিটাৰ স্কয়াৰ ওকে এতিয়া আমাক কি কৈছে সেই বৰ্গাকাৰ পুখুৰীটোৱে আয়তাকাৰ মাটিখিনিৰ 8 ভাগৰ 1 অংশ দখল কৰে মানে এই যিখিনি মাটিখিনি আছিল এইটো মাটিখিনিৰ কালি আছিল 2x স্কয়াৰ হয় 2x স্কয়াৰ 2x স্কয়াৰৰ 8 ভাগৰ 1 অংশ কিহে দখল কৰে এই পুখুৰীটোৱে যাৰ কালি হল 64 বাস এইটো সমাধান কৰিলে উত্তৰ ওলাই যাব এতিয়া চোৱা সমান চিনৰ বাওফালে 8 ভাগৰ 1 পূৰণ হৈ আছে যদি সেইটো আমি সমান চিনৰ সোঁফাল লৈ যাওঁ তেনেহলে ভগ্নাংশটো উল্টি গৈ পেলাই ইয়াৰ প্ৰতিক্ৰমটো পূৰণ হ'ব মানে 1 ভাগৰ 8 পূৰণ হ'ব হল এতিয়া ইফালে x স্কয়াৰটো ৰাখা ইফালে তোমাৰ 2 টো লৈ যোৱা হৰণ হৈ গ'ল 2 ৰে 8ক কাটি দিয়া 4 বাৰ হল ইয়াত x স্কয়াৰ ইয়াত হল x স্কয়াৰ ইয়াত 64 into 4 4 4 গুণ 16 6 উকলি গল 1 4 6 গুণ 24 1 25 256 ঠিক আছে তো তুমি যদি ইয়াতে x স্কয়াৰৰ বৰ্গমূল লৈ লোৱা তুমি যদি ইয়াতে বৰ্গমূল ললা x স্কয়াৰৰ
মই স্পষ্টকৈ লিখি দিছোঁ তুমি যদি এইফালে বৰ্গমূল লোৱা x স্কুৱেৰৰ আৰু এইফালে যদি লোৱা 256ৰ ঠিক আছে তেতিয়া কি হ'ব x স্কুৱেৰটো হৈ যাব x আৰু এইফালে 256ৰটো কিমান আছিল 16 ঠিক আছে তো আমাক কি কৈছে ইয়াত মাটি টুকুৰাৰ দৈৰ্ঘ্য ওলাব দিছে আমি x মানে পালো 16 x মানে কি আছিল প্ৰস্থ মানে প্ৰস্থটো হ'ল 16 আৰু দিশটো কিমান আছিল প্ৰস্থৰ দুগুণ মানে 2 × 16 হ'ব কিমান আছে 16 দুগুণ হ'ব তোমাৰ 32 32 মিটাৰ 32 মিটাৰ হ'ল ঠিক আছে প্ৰশ্নটো মই যিখিনি বুজাইছো ভালকে এবাৰ চাবা নিজে কৰি চাবা চাই পেলাই জনাবা মোক হৈছে নে হোৱা নাই ঠিক আছে ইমান একো টান নহয় অকণমান ব্ৰেইনটো লগাব লগা সেইকাৰণে হয়তো কোনোবাই নোৱাৰিব পাৰা চেষ্টা কৰিবা নেক্সট বা 27 এটা কোঠাৰ মাটিৰ কালি ইমান ইয়াৰ দৈৰ্ঘ্য যদি ইমান হয় পৰিসীমা ওলাব দিছে প্ৰস্থটো কিমান হ'ব প্ৰস্থ যদি ওলাব লাগে কালি কিমান দিছে 192 হৰণ কৰি দিয়া কিহেৰে দৈৰ্ঘ্যটোৰে দৈৰ্ঘ্য যিটো 16 কিমান হ'ব ইয়াত তোমাৰ 16 গুণ 16 3 32 16 দুগুণ 32 12 মিটাৰ ঠিক আছে পৰিসীমা ওলাব দিছে পৰিসীমাৰ সূত্ৰ কি 2 পূৰণ দিশ যোগ প্ৰস্থ দিশ হ'ল 12 প্ৰস্থ কিমান দিশ হ'ল তোমাৰ 16 প্ৰস্থ হ'ল 12 ওকে 16 যোগ 12 হয় তোমাৰ 28 28 তো 2 পূৰণ 28 মানে 56 মিটাৰ এইটো হ'ব পৰিসীমা ঠিক আছে পাৰিবা ন নেক্সট চোৱা 28 নম্বৰ চোৱা কৈছে 15 সেন্টিমিটাৰ বাহুত থকা টাইলছসমূহৰ এটা মাটিৰ পূৰ্ণ আকাৰৰ যাৰ তোমাৰ দিশ আৰু প্ৰস্থ দিয়া আছে 3.6 মিটাৰ আৰু 4.5 মিটাৰ টাইলছৰ সংখ্যা সুধিছে ঠিক আছে আচ্ছা প্ৰশ্নটো মানে এনেকুৱা যে 15 সেন্টিমিটাৰ জোখৰ বৰ্গাকাৰ টাইলছ কিছুমান আছে ঠিক আছে 28 নম্বৰ প্ৰশ্নটো এনেকুৱা যে কিছুমান বৰ্গাকাৰ জোখৰ টাইলছ আছে যাৰ দিশ হ'ল 15 সেন্টিমিটাৰ ওকে আৰু এটুকুৰা মাটি আছে যাৰ দিশ আৰু প্ৰস্থ 3.6 মিটাৰ ইনটু 4.5 মিটাৰ এইটো জোখটো দিয়া আছে সেই টুকুৰা মাটি থাকিবলৈ এই টাইলছ কিমানখন লাগিব সুধিছে ঠিক আছে প্ৰথম কথা মন কৰিবা ইয়াত এইকেইটা মিটাৰত দিয়া আছে ইয়াতে এইটো কিন্তু সেন্টিমিটাৰত দিয়া আছে ঠিক আছে গতিকে এটা কাম কৰা মিটাৰখিনি সেন্টিমিটাৰত লৈ আহা আমি কি কৰিম চোৱা ওপৰত কি কৰিম আমি 3.6 মিটাৰ ন 3.6 মিটাৰ এইটো সেন্টিমিটাৰত লিখিলে কিমান হ'ব 360 সেন্টিমিটাৰ ওকে এইটোক লিখা 360 তাৰপিছত 4.5 মিটাৰ 4.5 মিটাৰ সেইটো সেন্টিমিটাৰত লিখিলে কিমান হ'ব 4.5 মিটাৰটো 100 পূৰণ মানে 450 সেন্টিমিটাৰ ইয়াত লিখা 450 আৰু ইফাল তোমাৰ টাইলছ হ'ল বৰ্গাকাৰ টাইলছ এইটো তোমাৰ কি হ'ব 360 ইনটু 450 এইটো মাটি টুকুৰাৰ কালি হ'ব আৰু ইফাল তোমাৰ এইটো হৈছে বৰ্গাকাৰ টাইলছ কেইখন কিমান 15 সেন্টিমিটাৰ জোখৰ হয় গতিকে 15 সেন্টিমিটাৰ বাহু থকা এখন এটা বৰ্গৰ কালি কিমান হ'ব 15 ইনটু 15 15 স্কুৱেৰ মানে 15 পূৰণ 15 কাটি দিয়া এতিয়া 15 3 গুণ 45 মানে তোমাৰ 30 হ'ল ঠিক আছে ইফাল তোমাৰ 15 দুগুণ 30 কি হ'ল 360 ইনটু 2 থাকিল 720 720খন হ'ল ডান 720খন হ'ব 720খন টাইলছ লাগিব তেতিয়া পূৰ্ণ হ'ব নেক্সট বা 29 নম্বৰ 29 নম্বৰ চোৱা 29ত কৈছে যে এটা দেৱালৰ আকাৰ ইমান আৰু 1.2 মিটাৰ বাহুযুক্ত
টাইলছৰ সেইটো থাকিবলৈ কিমান আচ্ছা চোৱা ওপৰত তোমাৰ হ'ব দেৱালৰ কালিটো কিমান দিয়া আছে 48 মিটাৰ ইনটু 36 মিটাৰ তলত আহিব তোমাৰ কাৰ কালি টাইলছৰ কালি গতিকে কিমান হ'ব 1.2 ইনটু 1.2 ওকে তো এটা কাম কৰা দশমিকখিনি পিছুৱাই দিয়া চোৱা তো তোমাৰ এই 1.2 দশমিকটো এঘৰ পিছুৱাই নিয়া 12 হ'ল তেতিয়া তোমাৰ 40 দশত এটা শূন্য আহি যাব হ'ল এইটো তুমি 12 কৰি দিয়া তেতিয়া তোমাৰ 36 পিছত এটা শূন্য আহি যাব হ'ল 12ৰে কাটা 3 গুণ 36 ইয়াত তোমাৰ 12 4 গুণ 48 মানে 40 পূৰণ 30 মানে 40 পূৰণ 30 আহিল 4 গুণে ইফালে হ'ল 12 আৰু 0 0 কিমানখন টাইলছ 1200খন টাইলছ ঠিক আছে 1200খন টাইলছ মাত্ৰ দেৱালৰ কালিক টাইলছৰ কালিৰে হৰণ কৰি দিয়া দ্যাটছ দ্য এনসাৰ ওকে নেক্সট বা 30 নম্বৰ 40 মিটাৰ ইনটু 60 মিটাৰ মাপৰ আয়তাকাৰ মাটিসমূহ ইমান মিটাৰ মাপৰ মাটিৰ পৰা বনাব পৰা সংখ্যা তেনেহ'লে তুমি ডাঙৰ মাটি কুৰাটোৰ জোখটো লিখি দিয়া ওপৰত কিমান 120 ইনটু 160 আৰু সৰু মাটি টুকুৰা কিমান আছিল 40 ইনটু 60 তলত লিখি দিয়া হৰণ কৰি দিয়া ওকে 0 0 কাটা 0 0 কাটা 0 0 কাটা 4ৰে 12 কাটিবা 3বাৰ পিছত তোমাৰ 3ৰে 6 কাটিবা 2বাৰ 2ৰে 16 কাটিলে পাবা 8 8 ঠিক আছে কিমান বনাব পাৰি 8 হ'ল 31ত কি কৈছে আমাক যে এটা কোঠাৰ মাটি ইমান মিটাৰ পূৰণ ইমান মিটাৰ জোখৰ আৰু প্ৰতিটো টাইলৰ মাপ ইমান এইটো একেই আৰু কোঠাটোৰ তোমাৰ যিটো মাটিখিনিৰ কথাটো কৈছে ইয়াত 5 মিটাৰ পূৰণ 4 মিটাৰ 5 মিটাৰক চেণ্টিমিটাৰত লিখিলে হ'ব 500 4 মিটাৰক চেণ্টিমিটাৰত লিখিলে হ'ব 400 আৰু ইফালে কি কৈছে ইফালে তোমাৰ কি কৈছে চোৱা প্ৰতিটো টাইলৰ মাপ ইমান 80 পূৰণ 50 তো 80 ইনটু 50 হ'ল 0 0 কাটা 0 0 কাটা ঠিক আছে 5 8 গুণ 40 8 আৰু 8 কাটি দিয়া মানে কিমান 50 থাকিল এইখন হ'ব 50খন একদম সিম্পল হয়নে যিখিনি অংক কৰিছো সেই একেই গতিকে ইয়াত আৰু বহুত বিশেষ মাথা মাৰিবলগীয়া একো নাই বাছ কৰি যোৱা মিলি গৈ থাকিব নিমিলাৰ কোনো কথা নাহে ইয়াত 32 নম্বৰ চোৱা 15 মিটাৰ দৈৰ্ঘ্যৰ কোঠাত 7500 টাইলৰ প্ৰয়োজন য'ত প্ৰতিটো টাইলছৰ মাপ 15 সেন্টিমিটাৰ পূৰণ 12 সেন্টিমিটাৰ তেন্তে কোঠাটোৰ প্ৰস্থ উলিয়াব দিছে ঠিক আছে ইমান দৈৰ্ঘ্যৰ এটা কোঠা আছে আৰু ইমান শ টাইলছৰ প্ৰয়োজন হয় ওকে তো চোৱা আমি যদি কওঁ 15 সেন্টিমিটাৰ পূৰণ 12 সেন্টিমিটাৰ ইমানটোৰ জোখৰ টাইলছৰ কালি কিমান হ'ব কালি হ'ব তোমাৰ 2 পূৰণ দিশযোগ প্ৰস্থ মানে 2 পূৰণ কিমান 15 যোগ 12 হ'ব ঠিক আছে এইটো হ'ল টাইলছৰ সৰি এইটো কালি নহয় এইটো পৰিসীমাহে ওলাব 15 পূৰণ 12 চোৱা 15 পূৰণ 12 হ'ব টাইলছৰ কালি হ'ল টাইলছৰ কালি কিমান পাবা 12 5 গুণ 60 শূন্য উকলি গ'ল 6 12 1 গুণ 12 6 18 180 সেন্টিমিটাৰ আছে মিটাৰ আছে সেন্টিমিটাৰ সেন্টিমিটাৰ স্কুৱেৰ কিমানখন লাগে 7500 ওকে কিমানখন লাগে 7500 গতিকে যিটো তোমাৰ কোঠাটো আছে তাৰ কালি কিমান হ'ব চোৱা কোঠাৰ কালি কিমান হ'ব তোমাৰ এই টাইলছৰ এখনৰ কালি 180 সেন্টিমিটাৰ স্কুৱেৰ গতিকে 180 সেন্টিমিটাৰ স্কুৱেৰ কালিৰ কিমানখন টাইলছ লাগে 7500খন মানে 7500খন টাইলছ লাগে ইমান সেন্টিমিটাৰ স্কুৱেৰ কি থাকিবলৈ সেই কোঠাটো থাকিবলৈ গতিকে কোঠাটোৰ কালি এইখিনি হ'ব ঠিক আছে এইখিনি হ'ল এইফালে কোঠাটোৰ কি কৈছে তোমাক দৈৰ্ঘ্যত যে 15 মিটাৰ সেন্টিমিটাৰত কিমান হ'ব সেন্টিমিটাৰত হ'ব তোমাৰ 1500
তো 1500 পূৰণ প্ৰস্থ মানে হ'ব 180 পূৰণ 7500 হ'ল। তো এইফালে প্ৰস্থক ৰাখা, এইফালে তোমাৰ 180 পূৰণ 7500 তলত আহিল তোমাৰ 1500 কাটি দিয়া। ওকে, 15 75 কাটা 5 বাৰ, ইয়াত 180 আৰু 5 পূৰণ কৰা, 5 শূন্য গুণ 0, 5 8 গুণ 40 0 উকলি গ'ল 4, 5 1 গুণ 5 4 9, 900 চেণ্টিমিটাৰ ওলাল। 900 চেণ্টিমিটাৰ মানে হয় 9 মিটাৰ। ঠিক আছে, 900 চেণ্টিমিটাৰ মানে হ'ল 9 মিটাৰ। আমাক কৈছে যে টাইলছৰ জোখটো ইমান, কিবা এটা দিছে আমাক ধৰি, আৰু কৈছে ইমানখন টাইলছ লাগে। তো ইমানটো জোখৰ ইমানখন টাইলছ লাগিব কেতিয়া? এটা ডাঙৰ ৰুম থাকিবলৈ। গতিকে ৰুমটোৰ খালি এইখিনিৰ পূৰণফলৰ সমান হ'ব ন। ঠিক আছে, অকণমান মাথাটো খুলি ভাবিবা, আহি যাব সলিউশ্যন। টান নহয়, অলপমান মাথা মাৰিবলগীয়া কুৱেশ্যন, কিন্তু টান নহয় দেই, টান বুলি নাভাবিবা। নেক্সট চোৱা 33, ইমান পূৰণ ইমান মাপৰ এটা আয়তাকাৰ উদ্যান, উদ্যানৰ চাৰিওফালে 2 মিটাৰ প্ৰস্থৰ এখন পথ আছে, পথৰ কালি মিটাৰ স্কুৱেৰত ওলাব দিছে। আচ্ছা, চোৱা 100 মিটাৰ পূৰণ 60 মিটাৰ মাপৰ এখন আয়তাকাৰ উদ্যান আছে, আৰু উদ্যানৰ চাৰিওফালে 2 মিটাৰ প্ৰস্থৰ এখন পথ। আচ্ছা, চোৱা চাই লোৱা, এনেকুৱা এখন মানে আয়তাকাৰ জাগা আছে, আৰু সেই তাৰ এনেকে তোমাৰ 2 মিটাৰ প্ৰস্থৰ মূৰে মূৰে এনেকে ৰাস্তা এটা বনাব। এইখিনিৰ জোখটো কিমান? 2 মিটাৰ। ওকে, তো আমি কি কৰিম? আমি প্ৰথমে ইয়াৰ পৰিসীমাটো উলিয়াই ল'ম। পৰিসীমাটো উলিয়ালে আমি এইখিনি বস্তুৰ দিশটো পাম যে এইখিনি কিমান দীঘল, তেতিয়া আমি দিশটো পাম। ঠিক আছে, তাৰপিছত আমি কালি উলিয়াই দিম, উত্তৰ হৈ যাব। ঠিক আছে, চোৱা, তো পৰিসীমা যেতিয়া উলিয়াম তেতিয়া কি হ'ব? 2 পূৰণ দিশ যোগ প্ৰস্থ, মানে 2 পূৰণ 100 প্লাছ 60 হ'ব। ঠিক আছে, 160, 2 পূৰণ 160, 16 দুগুণ 32 মানে 320 মিটাৰ। তো এইটো পৰিসীমাটো, এইটো 2 মিটাৰ প্ৰস্থৰ সেই ৰাস্তাটোৰ কাৰণে দিশ হ'ব। গতিকে কি হ'ব? তুমি 320 পূৰণ সেই প্ৰস্থটো কৰি দিয়া, 320ৰ লগত যিটো প্ৰস্থ দিছে 2 মিটাৰ কৰি দিয়া, এইটো 640 মিটাৰ স্কুৱেৰ, এইটো আহিব ৰাস্তাটোৰ কালি। ঠিক আছে, সেই পথটোৰ কালি হ'ব মিটাৰ স্কুৱেৰত 640 মিটাৰ স্কুৱেৰ হ'ল। নেক্সট চোৱা, 34টো চাবা। 34টো কিন্তু ভালকে নাচালে পাগল হৈ যাবা দেই। 34টো যদি ভালকে নোচোৱা পাগল হৈ যাবা। চোৱা, 34টো আমি 1 2 3 4 5টা পাৰ্টত ডিভাইড কৰি ল'ম, মানে 5টা ভাগত ভগাই ল'ম, তেতিয়া আমাৰ উত্তৰ ওলাব। চোৱা, ইয়াত চোৱা, প্ৰথমে আমি এটা ভাগ কৰিম, ইয়াতে এনেকে চিন দি দিম, ইয়াতে এনেকে চিন দি দিম, তাৰপিছত তোমাৰ এই এলৰ পৰা এনেকে এফলৈকে আহিব, আৰু ইয়াৰে পৰা একেলগে আহিব। ঠিক আছে, তো তোমাৰ এইখিনি যে 6, এইখিনি হ'ব 6, এইখিনি 6 আছে কাৰণে এইখিনি 6 হ'ব। ওকে, তো ইফালে তোমাৰ 6 6 12 হ'ল, আৰু এই গোটেইখিনি 20 দিয়া আছে, গতিকে এইটো 8 হৈ যাব। 6 6 12 1 20, এতিয়া গোটেইখিনি কমপ্লিট হৈ গ'ল। এইটো 8 হোৱাৰ লগ লগ তোমাৰ এইটোও 8 হৈ গ'ল, হ'ল এইটো। এতিয়া চোৱা, ইয়াত তোমাৰ এই গোটেইখিনি হ'ল 12, এইখিনি হ'ল 8, গতিকে এইখিনি কিমান হ'ব? 4, তেতিয়াহে 8 4 12 সমান হ'ব। ওকে, নেক্সট ইয়াতে চাবা, এইখিনি 2, মানে এইখিনিও 2 হ'ব, হ'ল। এতিয়া এইখিনি 16, তেনেহ'লে এই গোটেইখিনিও 16 হ'ব, হয়? চোৱা, এইখিনি 16, গতিকে এই গোটেইখিনিও 16 হ'ব, আৰু এইখিনি তোমাক 6 বুলি কৈছে, গতিকে এইখিনি হ'ব 10, এইখিনিৰ 10 হোৱাৰ লগ লগ তোমাৰ এইখিনিও 10 হ'ব, হ'ল। এতিয়া তোমাৰ ইয়াত 10, ইয়াত 4, তো 10 4 14 হৈ যাব। ক'ত তোমাৰ 14 হৈ যাব
এইখিনি এই গোটেইখিনি হৈ যাব 14। এতিয়া আমাৰ জোখমাখটো গোটেই মিলি গ'ল। এতিয়া এইটোৰ কালি কিমান হ'ব? এইখিনিৰ কালি কিমান হ'ব? ইয়াত তোমাৰ দিশ আছে 12, প্ৰস্থ আছে 6। তো 12 into 6 দিশ পূৰণ প্ৰস্থ 12 into 6 72 হ'ল। এইটোৰ কালি কিমান হ'ব? ইয়াত তোমাৰ দিশ 6 প্ৰস্থ 4 মানে 6 পূৰণ 4 24 হ'ল। এইটোত চোৱা, এইটোত কি হ'ব? এইটোত তোমাৰ দিশ আছে 14, প্ৰস্থ হ'ল 8। ঠিক আছে, দিশ আছে 14 আৰু প্ৰস্থ কিমান আছে 8। চেক কৰি লোৱা এবাৰ, 8 6 14, 14 2 16, ঠিকে আছে, অ'কে। সাত 4 32 2 3 8 8 11, ঠিক আছে, 14 পূৰণ 8 হ'ল। নেক্সট এইখিনিত চোৱা, নেক্সট ইয়াতে তোমাৰ দিশ হ'ল 10, প্ৰস্থ হ'ল 6। দিশ হ'ল 10, প্ৰস্থ হ'ল 6, 10 into 6 60। অ'কে, নেক্সট এইটোত কি হ'ব? দিশ আছে তোমাৰ 16, প্ৰস্থ আছে 2। দিশ আছে 16, প্ৰস্থ আছে 2, 16 2 32। যোগ কৰি দিয়া গোটেইখিনি এতিয়া। 4 2 6 2 8 2 10 0 উকলি গ'ল 1 3 1 4 6 10 1 11 2 13 7 20 0 উকলি গ'ল 2 2 1 300 মিলিমিটাৰ স্কুৱেৰ হ'ব দেই। ইয়াত কিন্তু গোটেইবিলাক জোখ তোমাৰ মিলিমিটাৰত দিয়া আছে, চব জোখ মিলিমিটাৰত দিয়া আছে। ঠিক আছে, তো এইটো হ'ব মিলিমিটাৰ স্কুৱেৰ। অ'কে, এইটো মিলিমিটাৰ স্কুৱেৰত আহিলে আমাৰ এনচাৰ। এতিয়া চোৱা, নেক্সট চাবা, নেক্সট কুৱেশ্যনটো পঢ়া, 35টো পঢ়াচোন, কি দিয়া আছে চোৱা। 20 মিটাৰ দৈৰ্ঘ্য আৰু 30 মিটাৰ প্ৰস্থৰ, উল্টা হৈছে আচলতে, 30 মিটাৰ দৈৰ্ঘ্য আৰু 20 মিটাৰ প্ৰস্থৰ এটা আয়তাকাৰ কোঠা যদি প্ৰতি বৰ্গ মিটাৰৰ 2 টকাৰ হাৰত কাৰ্পেটিং কৰিব লাগে, তেন্তে মুঠ খৰচ। ইয়াৰে কালিটো উলিয়াই লোৱা প্ৰথমে। কালি হ'ব কিমান? 20 পূৰণ 30, আখৰে বেয়া হৈ গ'ল ন। কালিটো কিমান হ'ব? 20 পূৰণ 30, 20 30 গুণ কিমান? 600 বৰ্গ মিটাৰ। আৰু কৈছে প্ৰত্যেক বৰ্গ মিটাৰত 2 টকাৰ হাৰত, মানে কিমান? 1 মিটাৰত যদি 2 টকা হয়, 600 মিটাৰত কিমান হ'ব? 600 পূৰণ 2, 600 2 গুণ কিমান হ'ব? 1200। কিমান টকা হ'ব? মুঠ খৰচ কিমান? 1200। ঠিক আছে, গম পাইছা? একদম সহজ অংক, একদম সহজ অংক। এইবিলাক এক লাইনৰ উত্তৰ ওলাই যাব। ঠিক আছে, 35 36 চোৱা, ইমান দৈৰ্ঘ্য ইমান প্ৰস্থ, আকৌ একে। ইয়াত তুমি 15 পূৰণ 25 কৰা, 375 হ'ব লাগে। 5 5 গুণ 5 5 উকলি গ'ল 2, 5 1 5 10 15 2 17 7 1 2 375। আৰু কি কৈছে? প্ৰত্যেক বৰ্গ মিটাৰত 3 টকা হাৰ। গতিকে 375 মিটাৰত কিমান হ'ব? 3 টকা হাৰত 3 5 গুণ 15 5 উকলি গ'ল 1 21 1 22 2 উকলি গ'ল 2 3 গুণ 9 2 11 1125 1125। ঠিক আছে, এইটো হ'ল। এটা আয়তৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ তুলনাত 1 চেণ্টিমিটাৰ বেছি আৰু ইয়াৰ পৰিসীমা ইমান, কালি ওলাব দিছে। চোৱা, কি হৈছে? দৈৰ্ঘ্য প্ৰস্থৰ তুলনাত 1 চেণ্টিমিটাৰ বেছি। যদি প্ৰস্থ হয় x, দৈৰ্ঘ্য কিমান হ'ব? x যোগ 1। ঠিক আছে, প্ৰস্থ যদি x হয়, দৈৰ্ঘ্য x যোগ 1। পৰিসীমা কৈছে 14 চেণ্টিমিটাৰ। পৰিসীমাৰ সূত্ৰ কি? 2 পূৰণ দিশ যোগ প্ৰস্থ। দিশ হ'ল x যোগ 1, প্ৰস্থ হ'ল x। পৰিসীমা কিমান? 14 হ'ল। আমাক কালিটো উলিয়াব দিছে দেই, চাবা। ইয়াত হ'ব তোমাৰ কিমান? 2টো পূৰণ হৈ আছে, সেইফালে লৈ যোৱা হৰণ হৈ গ'ল। এইফালে হৰণ আহিল তোমাৰ 14ৰ তলত আহি গ'ল 2।
এইফালে x আছে এটা দুটা গতিকে 2x হৈ যাব আৰু তাৰ লগত x যোগ হৈ আছে হল এইফাল তোমাৰ কিমান হ'ব 2 ৰে 14 হৰণ কৰিলে 7 হল তো ইয়াত থাকিল 2x একটো যোগ হৈ আছিল এইফালে না বিয়োগ হৈ গল হল তো 2x মানে কিমান হল 7 ৰ 1 গলে 6 গতিকে x কিমান হ'ব 2 টো পূৰণ হৈ আছে ইফালে গলে হৰণ গতিকে x হ'ব 3 হল x হল 3 মানে প্ৰস্থ হল 3 আৰু দিশ কিমান হল 3 যোগ 1 মানে 4 ওকে মানে প্ৰস্থ হল 3 x টো 3 কাৰণ আৰু দিশটো কিমান 3 যোগ 1 4 আমাক কি ওলাব আছে কালি যদি দিশ 4 হয় প্ৰস্থ যদি 3 হয় 4 পূৰণ 3 কিমান হ'ব 12 কিহত আছিল মিটাৰত আছিল নে সেন্টিমিটাৰত 12 সেন্টিমিটাৰ স্কয়াৰ হ'ব 12 বৰ্গ মিটাৰ হ'ব সহজ 12 বৰ্গ মিটাৰ হ'ব উত্তৰ যাৰ ওলাইছে বহুত বঢ়িয়া দেই মাথা লগাব লগা অংক অলপমান যাৰ ওলাইছে বহুত বঢ়িয়া নেক্সট চোৱা এটা বৰ্গৰ কালি এটা আয়তৰ কালিৰ সমান যাৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ প্ৰস্থ ইমান সেন্টিমিটাৰ বৰ্গৰ পৰিসীমা ওলাব আচ্ছা আয়তটোৰ মানে তোমাৰ দিঘ হল 16 প্ৰস্থ 9 কালি কিমান হ'ব 16 পূৰণ 9 144 9 গুণ 4 4 উপলি গল 5 9 গুণ 9 14 144 সেন্টিমিটাৰ স্কয়াৰ কি কৈছে আমাক বৰ্গটোৰ কালিও সমান বৰ্গৰ কালি আৰু আয়তৰ কালি সমান ন গতিকে বৰ্গটোৰো সমান ঠিক আছে তো বৰ্গটোৰ বাহু কিমান হ'ব বৰ্গটোৰ এটা বাহু হ'ব তোমাৰ এই কালিটোৰ বৰ্গমূলৰ সমান 144ৰ বৰ্গমূল হ'ল তোমাৰ 12 সেন্টিমিটাৰ হ'ব বাহু তো কালি কিমান হ'ব সৰি পৰিসীমা হৈছে পৰিসীমা কিমান হ'ব বৰ্গৰ পৰিসীমা কিমান 4 পূৰণ এটা বাহুৰ দিশ 4 পূৰণ 12 মানে 12 4 গুণ 48 সেন্টিমিটাৰ হল 48 সেন্টিমিটাৰ হ'ব নেক্সট 40 এখন টেবুলত দৈৰ্ঘ্য ইমান প্ৰস্থ ইমান চাৰিওফালে যদি টেপেৰে মেৰিয়াই ধৰিব লাগে টেপৰ দৈৰ্ঘ্য উলিওৱা চাৰিওফালে আৱৰি ধৰিব লাগে মানে আমি পৰিসীমা উলিয়াব লাগে বাস পৰিসীমা উলিয়াই দিয়া 2 পূৰণ দিশ যোগ প্ৰস্থ বাস 2 পূৰণ 2 + 1.5 মানে 3.5 মানে হ'ব 7 মিটাৰ হ'ব এইটোৱে 7 মিটাৰ হ'ব ঠিক আছে চোৱা 41 চোৱা 41 কি দিছে চোৱা এটা আয়তাকাৰ কোঠাৰ প্ৰস্থ ইয়াত দৈৰ্ঘ্যৰ 2/3 প্ৰস্থটো কি হয় দৈৰ্ঘ্যৰ 2/3 যদি দৈৰ্ঘ্য হয় যদি x তেনেহলে প্ৰস্থটো কিমান হ'ব 2/3 মানে 3/2 পূৰণ x হ'ব ঠিক আছে x টো হল দিশ প্ৰস্থটো হল 3/2 পূৰণ x হল যদি কোঠাটোৰ মাটিৰ কালি ইমান হয় তেন্তে দৈৰ্ঘ্য ওলাব আছে মাটিৰ কালি কিমান 2400 কালি মানে কিমান দিশ পূৰণ প্ৰস্থ কিমান আছে 2400 ওকে কি হ'ব চোৱা এইটো পূৰণ কৰিলে তলত থাকিল তোমাৰ 3 আৰু ওপৰত হল তোমাৰ x পূৰণ 2x মানে হল 2400 এইফাল তোমাৰ 2x আৰু x পূৰণ হৈ কিমান 2x স্কয়াৰ আৰু এইফাল তোমাৰ 3 টো সেইফালে গুচি যাব 3 টো সেইফালে গলে কি হ'ব পূৰণ হৈ যাব এইফাল তোমাৰ 2 টো পূৰণ হৈ আছে 2 যদি সেইফালে লৈ যোৱা কি হৰণ হৈ যাব ইয়াত থাকিল তোমাৰ 2400 পূৰণ 3 এইফালে তলত আহি গল তোমাৰ 2 2 ৰে 24 কাটিলে 12 মানে 1200 হৈ থাকিব ঠিক আছে এইটো মানে তোমাৰ কি হ'ব x স্কয়াৰ মানে কিমান 12 3 গুণ তোমাৰ 36 3600 হ'ব এইফাল তুমি যদি বৰ্গমূল লৈ লোৱা x স্কয়াৰ আৰু 3600 x স্কয়াৰৰ বৰ্গমূল কিমান হ'ব x 3600 কিমান হ'ব 6 6 গুণ 36 আৰু 0 60 x মানে 60 মানে দিশটো হল 60 ঠিক আছে দিশ হল তোমাৰ 60 মিটাৰ x মানে দিশ আছিল
নেক্সট বা দেখো নেক্সট 42 এটা আয়তাকাৰ মাটিৰ প্ৰস্থ দৈৰ্ঘ্যৰ 1/3 পৰিসীমা যদি মানে আচ্ছা যদি দিঘ আমাৰ x হয় প্ৰস্থ কিমান হ'ব 1/3 মানে x/3 3 ভাগৰ 1x ঠিক আছে আৰু কি কৈছে যদি পৰিসীমা 240 মিটাৰ মানে 2 পূৰণ এইটো দিঘ যোগ প্ৰস্থ কিমান পৰিসীমা কিমান 240 মিটাৰ হয় তেন্তে আমাক কি সুধিছে ইয়াৰ দৈৰ্ঘ্যটো উলিয়াব আছে দিঘটো কিমান সুধিছে পৰা এইটো যোগ কৰি লোৱা প্ৰথমে 2টো সেইফাল লৈ যোৱা 2টো এইফালে কি হ'ব 240ৰ তলত আহি যাব 2 যোগ কৰা এইটো কি হ'ব চোৱা তলত আহিল 3 ইয়াত হ'ব তোমাৰ 3x + x এইটো 3x হৈ যাব প্লাস x ইফালে 3x + x কিমান হ'ব 4x আৰু ইফালে হৰণ হৈ থকা 3টো সেইফালে গ'লে পূৰণ ঠিক আছে 4x/3 প্ৰথমে ৰাখি থৈ দিয়া ইয়াত কিমান হ'ব 120 হ'ব 2ৰে হৰণ কৰিলে এইবাৰ 3টো লৈ যোৱা ইফালে 4x থাকক এইফালে কিমান হ'ব তোমাৰ 120 পূৰণ 3 এইফালে তোমাৰ 4টো পূৰণ হৈ আছে আৰু সেইফাল যদি নিয়া হৰণ হৈ যাব তোমাৰ ইয়াত 120 পূৰণ 3ৰ তলত আহি যাব 4 4ৰে কাটি দিয়া এতিয়া 4 3 গুণ 12 মানে 30 আহিল তো ইয়াত কিমান হ'ব 30 পূৰণ 3 x টো কিমান হ'ব x সমান হ'ব 30 পূৰণ 3 মানে হ'ব 90 x মানে পালে 90 আমাক দৈৰ্ঘ্য ওলাব দিছিল 90 হ'ব 90 হ'ব x টো হয় না x মান দৈৰ্ঘ্য ধৰিছিলো আমি 90 হ'ল নেক্সট দেখো নেক্সটটো চোৱা 43 চোৱা 10 মিটাৰ দৈৰ্ঘ্য ইমান প্ৰস্থৰ এটা আয়তাকাৰ কোঠা যদি প্ৰত্যেক মিটাৰত আকৌ একেই কাহিনী কালি উলিয়াই লোৱা কিমান 10 পূৰণ 35 মানে কিমান হ'ব 350 বৰ্গ মিটাৰ প্ৰত্যেক মিটাৰত কেই টকা 5 টকা মানে কি হ'ব 350ৰ লগত 5 পূৰণ 5 5 গুণ 5 উকলি গ'ল 2 5 15 2 17 1750 1750 টকা হ'ল মুখে মুখে ওলাই যায় 14টো সৰি 44 44টো কিমান আছে এটা বৰ্গৰ খালি এটা আয়তৰ খালিৰ সমান যাৰ দৈৰ্ঘ্য 18 সেন্টিমিটাৰ প্ৰস্থ 8 সেন্টিমিটাৰ 18 আৰু 8 বৰ্গটোৰ পৰিসীমা ওলাব আছে এইটো পাৰিম সহজ একদম ঠিক আছে চোৱা কি কৈছে আমাক আয়তটোৰ দৈৰ্ঘ্য ইমান প্ৰস্থ ইমান আৰু কালিটা সমান গতিকে কালি কিমান হ'ব 18 পূৰণ 8 18 পূৰণ 8 144 ঠিক আছে তো বৰ্গৰ কালিও এইটোৱে হ'ব এইটো হ'ব তোমাৰ আয়তৰ কালি এইটো হ'ব আয়তটোৰ কালি যেহেতু আয়ত আৰু বৰ্গৰ কালি সমান গতিকে এইটোৱে বৰ্গৰ কালিও হ'ব গতিকে বৰ্গটোৰ বাহু কিমান হ'ব এটা বাহু কিমান হ'ব এটা বাহু হ'ব তোমাৰ ইয়াৰ বৰ্গমূল হ'ব বৰ্গমূল 144 মানে কিমান 12 সেন্টিমিটাৰ আৰু বৰ্গটোৰ আমাক কি হৈছে পৰিসীমা মানে কিমান 4 পূৰণ এটা বাহু মানে 12 12 4 গুণ 48 সেন্টিমিটাৰ দ্যাটস ইট ঠিক আছে ওকে তো এনসাৰ যিখিনি মিলাব লগা আছিল মোৰ লগত মিলাই চাবা এটাই